জামুগুৰি ঘাটত হালধীয়া সৰিয়হতলীত বন্যহস্তীৰ উপদ্ৰৱ ঠন ধৰি উঠা সৰিয়হ তহিলং জামুগুৰি ঘাটৰ দক্ষিণ অঞ্চলৰ মাজবস্তিত বনৰীয়া হাতীৰ উপদ্ৰৱ তহিলং কৰিছে কৃষকৰ সৰিয়হৰ খেতি নিশাৰ ভাগত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে ঠন ধৰি উঠা সৰিয়হ খেতি কৰিছে তহিলং বন্যহস্তীৰ উপদ্ৰৱত চিন্তিত হৈ পৰিছে চহা খেতিয়কসকল সম্প্ৰতি অঞ্চলটোৰ কৃষক ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বন বিভাগক আহ্বান জনাইছে আমাৰ এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ সৰিয়হ খেতিৰ পৰা খৰালি খেতিৰ পৰা জীৱিকা কৰি খাই আছোঁ এইটো ধান খেতিও কৰিব নোৱাৰি হাতীৰ উৎপাতত এতিয়া এই সৰিয়হ খেতিও ৰাতি হ'লে সন্ধিয়া হ'লে হাতীৰ আহি পেলাই চব মেচেকি চব নষ্ট কৰি পেলালে এতিয়া আৰু ৰাইজে এতিয়া বহুত চিন্তিত হৈ আছে গতিকে চৰকাৰে এই হাতীৰ সুব্যৱস্থা কৰি দিলে আমি ৰাইজ উপকৃত হ'লো হয় বুলি মই মানে কৈছোঁ কিমানমান হাতী আহে হাতী প্ৰায় 10টা 12টা এনেকৈ আহে ডেইলি আহে সদায় আহে সৰিয়হৰ মাজেদি যায় সৰিয়হৰ মাজেদিয়ে যায় আৰু সৰিয়হটো নাখায় ধান থাকিলেতো ধান খালে হয় সৰিয়হটো খেচিয়ে নষ্ট কৰি পেলালে আৰু এতিয়া আমাৰ উপায় নাইকিয়া হৈছে কোন ঠাইৰ পৰা আহে হাতী হাতী যেনি তেনিয়ে আহে হাতী আৰু হাতীৰ কোনো এটা নিৰ্দিষ্ট ঠাই নাই আৰু